কালি অহা শিল বৰষুণ যাকে ঘৰটো একেবাৰে নষ্ট কৰি পেলালে। টিং চিং গোটেই ফুটা ওলাই গ'ল পাই। কি যে কৰোঁ নহয়, দৰিদ্ৰতাতে জীৱনটো পাৰ হ'ব যেনহে লাগিছে আৰু। সেই আকৌ আৰম্ভ হ'লেই বৰষুণ যাক। কি যে কৰোঁ, আজি চাগে তিতিয়ে বৰষুণত ভাত বনাব লাগিব যেন পাইছোঁ। পাকঘৰৰ ওচৰতে ফুটা ওলালে টিঙত। ভগৱান, কেতিয়া তুমি চকু মেলি চাবা। ইমান দিগদাৰ হয়, টিং এখন কিনিবলৈও পইচা নাই এতিয়া। ঘৰত সেই আলু পিঁয়াজ নাই, তেল এটুপিও নাই। উফ, আকৌ ৰখি গ'ল বৰষুণ যাক। কিনো হৈছে, পটককৈ বৰষুণ যাক আহে আকৌ নাইকিয়া হৈ যায়। দীপাত তই পটককৈ ইয়াত লাগিছে। অঁ, মই মেকআপ আৰ্টিষ্ট হ'লোঁ নহয় আজিকালি। তহঁতৰ ইয়াত যে বিয়া এখন আছে কাইলৈ, আহিছা যে জোৰোণ আছে। আজিও মেকআপটো কৰিব লাগিব আৰু কাইলৈ কৰিব লাগিব। থাকাকৈ মাতিছে, সেইকাৰণে ট্ৰলি লৈ আহিছোঁ আৰু। অঁ, হয় নেকি? বিয়াখনে পিছে আমাক নিমন্ত্ৰণ জনোৱা নাই কিয় জানো বা নামাতিলে এইবাৰ? এনেই চবতে মাতে বাৰু। হা, নামাতিলে নেকি? ইয়াতেচোন অকণমান আগত গৈ পেলাই। তই এনেকুৱা অৱস্থা আছে বুলি মই ভবা নাছিলোঁ। ঘৰত দেখোন অৱস্থাই নাই তহঁতৰ। কিনো কবি আৰু, এনেকেই জীয়াই থাকিবলৈ লিখা আছিলে কাৰণে এনেকুৱাই হৈছে আৰু অৱস্থা। ঘৰৰ ওপৰৰ ফালে কালি ৰাতি বতাহ বৰষুণ আৰু শিল বৰষুণ হৈছিলে যে, সেইবাবে টিং চিং গোটেই ফুটা ওলাই গ'ল। হ'লেও আৰু পাই, ইমানো বেয়া অৱস্থাত আছোঁ বুলি ভবা নাছিলোঁ আকৌ মই। একো যে হোৱাটছআপতো খবৰ খাতি নাপাওঁ, চবৰে ষ্টেটাছ দেখোঁ, তোৰহে নেদেখোঁ দেখোন। ক'তনো দেখিবি, মোবাইলত কাৰ্ড ভৰাবলৈ পইচা এটা নাথাকে মোৰ হাতত। একেবাৰে দেউলীয়া হৈ থাকোঁ। ইমান বেয়া দিন চলিছেনে তোৰ মানুহজনে কি কৰে? মানুহজনে কি নানে নেকি ঘৰলৈ বস্তু পাতি? খৰচ নকৰে নেকি ঘৰত? মানুহজনকনো কিনো দুখ দিম আৰু। তেওঁ দিন হাজিৰা কৰি যি পইচা পায়, মোকে ল'ৰা ছোৱালীকেইটাকে খুৱাই আছে আৰু। দুটাকে ল'ৰা ছোৱালী ডাঙৰ কৰা ধেমালি নহয়। মই মানে একদম উপায়বিহীন হৈ গৈছোঁ। ইছ ৰাম, একেবাৰে অৱস্থাই নাইকিয়া হৈছে। মই আকৌ বোলো সোমাই যাওঁচোন ৰূপাৰ ওচৰত বোলো। আমাৰ আকৌ আজিকালি ভাল, আমাৰ এখেতে দুখনকৈ ট্ৰাক লৈছে আৰু ট্ৰাককেইখন পঠাই দিয়ে জেগাই জেগাই। পইচাটো আহি থাকে ন, বিজনেছ কৰে ডাঙৰ। মইতো মেকআপ আৰ্টিষ্টত এদিনতে মই 10-15 হাজাৰ টকা পাই থাকোঁ। আৰু মোক মাতিয়ে থাকে য'তে ত'তে, মই মানে পায়ে থাকোঁ মেকআপ আৰ্টিষ্ট। মেকআপটো ভালকৈ কৰোঁ যে। ভালেই, তোৰতো ভালেই আৰু, দেখিয়ে গম পাইছোঁ। পিন্ধা উৰা ধুনীয়াজনীও হৈ আছ, কম বয়সীয়া নিচিনা হৈ আছ। মই একে লগৰ যদিও মই বুঢ়ী নিচিনাই হ'লোগৈ। কাপোৰ কানি অৱস্থাই নাথাকে, খাবলৈ ভালকৈ নাপাওঁ। ঘৰৰ সেই শাক বন বুটলিয়ে খাই থাকোঁ। মাছ মাংস বহুত দিনৰ মূৰতহে কেতিয়াবা খাবলৈ পাৰোঁ। সেইটো বাৰু চবেই কয় মই ধুনীয়া হৈ আছোঁ বুলি। য'তে যাওঁ ক'বই আৰু বোলে তোমাকতো বোলে 22-23 বছৰীয়া বুলি ক'লেও বোলে বিশ্বাস কৰিব বুলি কয়। তই আকৌ সঁচাকৈ বেয়া হ'লি পাই, স্কিনখন ইমান ডাল লাগিছে তোৰ। তই একো ইউজ নকৰ নেকি? মেকআপ চেকআপ নলগাৱ নেকি তই? ক'তনো মেকআপ কৰিবি, ক'তনো কিবা সানিব পাৰিবি আৰু? ঘৰৰ অৱস্থাটো দেখিছই, ঘৰখন যেনে তেনে সোমাই আছোঁ। ঘৰখনত ষ্টাইল কৰিবলৈ আৰু ভাবিবও নোৱাৰোঁ। পিছে ল'ৰা ছোৱালীকেইটাক ক'ত দিছ স্কুলত? কোন স্কুল যায়? ওচৰৰ LP স্কুলখনলৈকে যায়, এটা 5 আৰু এটা 3য় শ্ৰেণী। অহ, আমাৰকেইটাক আকৌ সেই ইংলিছ মিডিয়ামত স্কুলতহে দিছোঁ। এতিয়া আজিকালিৰ পৰা ইংলিছটো লাগে যে, সেইকাৰণে ইংলিছ মিডিয়ামত দিছোঁ মানে। আমিনো ক'ত ইংলিছ স্কুলত পঢ়াব পাৰিম, নিজে ইংলিছ একো নাজানো এই বিগিটাৰ বাহিৰে। ল'ৰা ছোৱালীক পঢ়াইছোঁ আৰু যেনে তেনে কৰি, সিহঁতি ভাল মানুহ হ'লেই বাচিলোঁ আৰু। আমি আকৌ পূৰা ইংলিছ মিডিয়ামত পঢ়াইছোঁ। ইংলিছ ফৰাফৰ ক'ব পাৰিলে ভাল হ'ব ন। আমিতো আজিকালি ফৰেইন ট্ৰিপত গৈয়ে থাকোঁ, বাহিৰলৈ গৈয়ে থাকোঁ। আমি অলপ দিনৰ আগত আহিছোঁহে আমেৰিকাৰ পৰা। আমিনো ক'ত আৰু, নিজৰ সেই টাউনখনলৈকে যাবলৈ কেতিয়াবা ভাবিব লগা হয়। পইচা পাতি হাতত নাথাকে। 50 টকা 100 টকা এটা সেই গোট খালে মানে বজাৰলৈ ওলাই যাওঁ আৰু। আজিকালিনো কিটো পায় আৰু 100 টকাত। 500 টকা এটা লৈ গ'লেও সেই মোনা চুক এটাও নভৰে। 50-100 টকা লৈনো ক'তনো যাবি আৰু, সেইকাৰণে যাব নোৱাৰোঁ আৰু। মেৰিগ'ল্ডৰ বিস্কুটৰ পেকেটটো পৰি গ'ল দেখোন তোৰ হাতৰ পৰা। অঁ, এইটো সেই দোকানৰ পৰা এইমাত্ৰ আনিছোঁহে চাহ খাবলৈ বুলি। তোক দেখি ঘপককৈ চক খাই গ'লোঁ যে হাতৰ পৰা পৰি গ'ল। আহিলি যেতিয়া চাহ একাপ খাই যাবি আৰু ভিতৰত। খালি ঘৰখন গোটেই ভঙা চিঙা হৈ আছে আকৌ দেই। নাই, মোৰ কাপোৰ লেতেৰা হ'ব, মই ভিতৰত নাযাওঁ। এইযোৰ কিমান দামী কাপোৰ তই নাজানো, এইযোৰ একদম 9,000 টকা লৈছে পাই। ইয়াত যদি দাগ চাগ লাগে তহঁতৰ ভিতৰত গৈ পেলাই মোৰ প্ৰব্লেম হৈ যাবতো। গাড়ীখন ৰখিয়ে আছে পদূলি মুখতে, মই যাওঁ মানে। কি 9,000 টকা? তই এযোৰ কাপোৰত 9,000 টকা খৰচ কৰিছ? আমাৰ হাতত 9,000 টকা থকা হ'লে টিং এখনকে লগালোহেঁতেন, টিংকেইখনেই সলাই ল'ব পাৰিলোহেঁতেন। অঁ, 9,000টোতো কমেই। মইতো এই 15-16 হাজাৰ টকীয়াহে কাপোৰ পিন্ধোঁ। এই গাঁৱৰ বিয়াৰ কাৰণে 9,000 টকীয়া যে পিন্ধি আহিছোঁ। টাউনৰ বিয়া হ'লে মই দামী কাপোৰে পিন্ধি যাওঁ। বাপৰে, তোৰ এইখন কপালহে বুলিছোঁ আৰু। মোৰ যে কপালখন একেবাৰে ফুটা। মই একেবাৰে কষ্টত খাইছোঁ। মই মানে কিনো ক'ম আৰু, দুখত খাইছোঁ বহুত। কাম কৰ, নিজে কিবা এটা কৰিবলৈ যত্ন কৰ। আজিকালি মানে কি হয় আৰু, মাইকী মানুহো ভালকৈ কিবা এটা কৰিলে ইনকাম কৰিব পাৰেতো। মই এতিয়া মেকআপ আৰ্টিষ্ট কৰি নিজৰ খৰচা উলিয়াই থাকোঁ। এখেতক হাত নাপাতো নহয়, চব নিজেই উলিয়াওঁ পইচা। তইও তেনেকৈ কিবা এটা শিকি লোৱা হ'লে ভাল আছিলে। বিউটি পাৰ্লাৰতে কিবা বিউটি পাৰ্লাৰ এখন শিকি ল, তাত নহ'লে বিউটি পাৰ্লাৰহে কৰিব পাৰিবি। কিন্তু কৰিম, মইতো সেইবোৰ একোৱেই নাজানো, হাতৰ বিদ্যাই নাই। কেতিয়াবা সেই এখেতে বাঁহ কাটি আনি দিয়ে, বিচনী বনাওঁ বাঁহেৰে গাঁঠি। কিন্তু সেইবোৰ গৰম দিনতহে বিক্ৰী হয়।
আৰু পাচি চাচি বনাওঁ বাৰু কেতিয়াবা বাঁহৰ, সেইখিনিহে জানো, কিন্তু বৰ কষ্ট হয়, আঙুলিবোৰ কেতিয়াবা কাটেও চেচুৰে। কৰি থাক সেইটো কামকে কৰি থাক, সাৰ নেমানিবি। কৰি থাকিলে লাগি থাকিলে মাগি নাখায় বুলি কয় যে, সেইবোৰতে বেছিকৈ লগাই দে মনটো, সময় বেছিকৈ দে, বেছিকৈ পইচা দুপইচা ঘটিবি তেতিয়া।